নমস্কাৰ বন্ধুসকল ইয়াংষ্টাৰ পলিটিল আপোনালোকে স্বাগতম গেছ বৰ্ডাৰ কেনেকৈ ফিটিং কৰা হয় সেই ভিডিঅ'টো চাব হলে মোৰ ডিসক্ৰিপচনত গৈ লৈ পেলাই আপোনালোকে চাব লাগিব আৰু এইবিলাক কমপ্লিট ফিটিং কৰা গেছ বৰ্ডাৰ ফিটিং হৈ গল আৰু এইবিলাক কেনেকৈ এতিয়া জ্বলাব লাগিব গেছটো হেতু আপোনালোকক দেখাম আৰু প্ৰবলেম আহিলে গেছ বৰ্ডাৰ কেনেকৈ ভাল কৰিব হেতু আপোনালোকক কম আৰু সিলিন্ডাৰ আনি থৈছো নতুন গেছ বৰ্ডাৰ আৰু এই গেছ বৰ্ডাৰ বিলাকত যদি এই জয়েন্টত যদি লিক হয় তেতিয়া ইয়াত টেপলন মাৰি লৈ পেলাই এই নটটো টান কৰি দিলে লিক নকৰে আৰু কেতিয়াবা গেছ বৰ্ডাৰত যদি আপোনাৰ নজলা হয় এই প্ৰবলেমটো আহি গলে জাম হৈ গলে তেতিয়া কি কৰিব আপোনালোকক কৈ দিছো এই ডখতে খুলিব পাৰে খুলি পেলাই আপোনালোকে এটা পিং দি পেলাই খুচি পেলাই সাফা কৰি দিব আৰু এই জালিটো হল এটো অক্সিজেনটো লয় আৰু গেছটো ইয়াত জ্বলিব আৰু লাইটাৰটো কোট মাৰিব লাগে আপোনালোকক মই দেখাই দিছো এই ডখতে এটা ফুটা আছে এই ফুটাটোত লাইটাৰটো মাৰিব লাগে আৰু গেছটো ইয়াত জ্বলি থাকিব জ্বলি পেলাই হিটটো হেবলা তললে ঠেলিব আৰু গেছ বৰ্ডাৰখন বুডিং কৰোতে বেছি ওপৰত লগাব নালাগে প্ৰায় 2.5 ফুট মান হাইটত লগাব লাগে পোৱালিটোৰ তলত হিটটো লৈ লৈ পেলাই আতৰি যাব যদি বেছি ওপৰত লগাবতে গেছটো বেছিকে জ্বলিব গেছৰ খৰচাটো বেছি হ'ব আৰু আগনিখাটো গেছ দিব দৰকাৰ নাই ভালদৰে যদি আপোনালোকে বুডিংটো ক্লোজ কৰিব পাৰে ইয়াত বুডিংটো কেনেকৈ বনোৱা আছে আপোনালোকক দেখাই দিছো ওপৰটো সিলিং মাৰিছে সাইডটো ডাবল পাল মাৰিছে টেম্পাৰেচাৰটো বনাবৰ কাৰণত যোনটো বস্তা পাল হয় দানাহা বস্তা পালটো ইউজ কৰিছে দানাহা বস্তা পালটো ইউজ কৰিলে পালটো ঘামি নাযায় আৰু যোনটো সাইডত মাৰিছে এই পালটো আকৌ যদি বুডিংত মাৰিব বুডিংটো ঘামি যাব মানে এই পালত পানী এটা আহি যায় পানী নিচিনা হৈ যাব কুঁৱলীগতে লাগি ধৰে এটো গেছটো মানে হৈ যায় ক'ব গলে এমোনিয়াটো বেছিকে ব্লক হয় এটো পালত আৰু এই বস্তা পালটো হলে ভাল হয় টেম্পাৰেচাৰটো ভালদৰে বনিব ইয়াত আৰু এমোনিয়া গেছটো ব্লক নহয় আৰু ভুচিটো দিছে তলত ভুচিটো এতিয়া ঠাণ্ডা কালি কাৰণত 3 ইঞ্চি দাঁত দিব লাগে 2.5 ইঞ্চি তলত পাতলা কৰিব লাগে পাতলা কৰিলে তলফলৰ পৰা পোৱালিটো ঠাণ্ডা পাব আৰু এই ফাৰ্মখনৰ ৱাৰিংটো মই কৰিলো প্ৰায় 3টা মান বজাত আহিলে প্লাই ৱাৰিংটো কৰিলো গোৱালজানৰ হয় ৱাৰিংটো কৰি দিছো ভালকে নতুনকে ৱাৰিংটো কৰিছো আৰু ৱাৰিংটো কেনেকুৱা সিস্টেমত কৰা হৈছে হেতু আপোনালোকক দেখাই দিছো মাজে মাজে এসএস কম্বাইন দিছো প্ৰত্যেকটো বুডিংত এটা বুডিংত 4টাকে লাইট জ্বলিব 200 পাৱাৰ বাল্ব এটা বৰ্তমান 100 পাৱাৰ বাল্ব লগাই দিছে পোৱালি আহিলে 200 পাৱাৰ বাল্ব ইয়াত লগাব টেম্পাৰেচাৰ বনাবৰ কাৰণে আৰু ওপৰফালে একদম পাল ভালকে দিবলা কভাৰ কৰি দিছে যাতে অলপো ফাক নাথাকে ফাক থাকিব হলে ঠাণ্ডাটো সোমাই আহিব ঠাণ্ডাটো আহি গলে বুডিংত টেম্পাৰেচাৰটো বনাব নোৱাৰিব আৰু গেছৰ খৰচাটো বাঢ়ি যাব আৰু ইলেক্ট্ৰিচিটি আপোনাৰ খৰচাও বেছি হৈ যাব বেছিকে লাইট জ্বলাব লগিয়া হ'ব হিটটো কৰিবৰ কাৰণত যদি ভালদৰে ক্লোজ কৰিব পাৰিব বুডিংটো তেতিয়া টেম্পাৰেচাৰটো ভালদৰে বনিব আৰু দিনত হলে পালটো অলপ ফাক দি দিব দিনত যেতিয়া ৰ'দ আহিব তেতিয়া ফাৰ্মখন অটোমেটিক টেম্পাৰেচাৰটো বনি যায় তেতিয়া অলপ ফাক দি দিব এমোনিয়া গেছটো ওলাই যাব কাৰণে একেবাৰে ক্লোজ কৰি নথব দিনত হলে একেবাৰে ক্লোজ কৰি থলে বুডিংত এমোনিয়া গেছ হয় পোৱালিটো যেতিয়া আপোনালোকে বুডিংত আনিব ডপিং কৰাৰ পিছত এমোনিয়া গেছ হ'বলৈ আপোনাৰ ধৰে আৰু কাৰ্বন ডাই অক্সাইড গেছ আৰু মিথেন গেছ বনে সেই গেছবিলাক ওলাই যাবৰ কাৰণে আপোনালোকে অলপ ফাক কৰি দিব দিনৰ পক্ষত আৰু ৰাতি হলে ক্লোজ কৰি দিব টেম্পাৰেচাৰটো বনাবৰ কাৰণত টেম্পাৰেচাৰটো কম হলে আপোনালোকে গম পাবই পোৱালিবোৰ থুপ ল'ব দেনা পানী নাখাব আৰু বুডিং টেম্পাৰেচাৰটো ৰাখিব লাগে 32 বুডিং টেম্পাৰেচাৰ ৰাখিলে ভাল হয় পোৱালিটো কমফৰ্টেবল ফিল কৰিব দানা পানী ভালদৰে খাব প্ৰথম দিনাখন যেতিয়া পোৱালিটো আহিব আপোনালোকে কুহুমীয়া গৰম পানী খুৱাব এতিয়া ঠাণ্ডা সিজনত আপোনালোকে প্ৰায় 12 দিন 15 দিন মানলৈকে যদি কুহুমীয়া গৰম পানী খুৱাব পাৰে তেতিয়া ভাল হয় পোৱালিটোৰ প্ৰবলেম নাহে যদি আপোনালোকে ঠাণ্ডা পানী খুৱাই দিব পোৱালিটোৰ চিআৰডি প্ৰবলেম আহি যায় আৰু এটা প্ৰবলেম আহি যায় নিউমোনিয়া ফৰ্ম এই প্ৰবলেমটো আহি যায় আৰু ইকলাই প্ৰবলেমো আহি যায় ঠাণ্ডা পানী খোৱালত আপোনালোকে পানীটো বইল কৰি পেলাই ঠাণ্ডা কৰি পেলাই খুৱাব তেতিয়া পোৱালিত প্ৰবলেম নাহে আৰু এতিয়া গেছ বৰ্ডাৰটো মই অন কৰি পেলাই জ্বলাই পেলাই আপোনালোকক দেখাই আছো গেছ বৰ্ডাৰটো মানে চেক কৰি দিব লাগিব নতুন দুখন গেছ বৰ্ডাৰ লৈছে আৰু ইয়াত পোৱালি ল'ব টোটাল 2500 পোৱালি ল'ব প্ৰিমিয়াম কোম্পানী আন্ডাৰত কন্ট্ৰাক্ট ফাৰ্মিং কৰি আছে 4টা বুডিং কৰিছে অহা কালিলে মানে মৰ্নিংতে ক'ব গলে পোৱালি আহিব হেতু কাৰণে এটা ৰেডি কৰি আছে ইয়াত পেপাৰ পাৰিব ভুচিটো দিয়াৰ পিছত ইয়াত ডিসইনফেক্টেড স্প্ৰে কৰাৰ পিছত ইয়াৰ ওপৰত পেপাৰ পাৰিব পেপাৰটো হতে ইংলিছ পেপাৰ পাৰিব লাগে ইংলিছ পেপাৰটো ডাঠ থাকে পটকে ফুটি নাযায় আৰু ইয়াৰ সাইডত যোনটো গাৰ্ড ইউজ কৰিছে সিক গাৰ্ড আপোনাক ক'ব গলে এটো প্লাষ্টিকৰ হয় প্লাষ্টিকৰ আজিকালি আহিছে এটো কিনি পেলাই আপোনাৰ কাটি ল'ব পাৰি 1 ফুটকে ল'ব পাৰে বা 1.5 ফুটকে ল'ব পাৰে ইয়াত 1 ফুটকে দিয়া হৈছে বেছিকে হাইট দিলে এটা প্ৰবলেম হয় গেছ ব্লক হয় বুডিংটোত এটো কাৰণে 1 ফুট হাইট হলে ভাল হয় বা 1.5 ফুটতকে হাইট বেছিকে দিব নালাগে সিক বুডিং গাৰ্ডটো ক'ব গলে ইয়া বুডিংটো ওপৰটোত হাৰি দিছে উটা দিবলা ফুল জাৰু দিবলা হাই দিছে এতিয়া সমান হৈ যায় সমান হৈ গলে পোৱালিটোৱে কমফৰ্টেবল ফিল কৰে পেপাৰটো পাইবলো ভাল হয় যদি উখ চাপ হয় পোৱালিটো কমফৰ্টেবল ফিল নকৰিব আৰু পোৱালিটো আপোনাৰ কি হয় তলফালে যদি ফলিয়াটো উখা মুখা হয় খুজ কাৰিবলে টান পায় সেইকাৰণে সমান হ'ব লাগে আৰু পেপাৰটো সমানকে পাইলে এই ভুচিটো সমান কৰি লৈ পেলাই পেপাৰটো ফুটি নাযায় হেতু প্ৰবলেমটো নহয়
এতিয়া মই গেছ বৰ্ডাৰটো অন কৰি পেলাই জ্বলাই পেলাই চেক কৰি পেলাই আপোনালোকক দেখাই আছো গেছ বৰ্ডাৰটো কেনেকৈ জ্বলাব লাগে সেইটো আপোনালোকে গম পাব গেছ বৰ্ডাৰ কেনেকৈ ইউজ কৰিব লাগে প্ৰব্লেম ক'ব গ'লে গেছ বৰ্ডাৰ এইবিলাকত লিক হয় যদি এই হৰ্চ কেলেমটো যদি টাইট নাথাকিব ইয়াৰ গুৰিয়েদি লিক কৰিলে ইয়াতে জুই লাগি যাব ক'ব গ'লে সেইটো কাৰণে গেছ বৰ্ডাৰ চলাওঁতে অলপ সাৱধানো হ'ব লাগে আৰু এই ইয়াৰ ভিতৰত যদি জাম হৈ যায় এইটো খুলি পেলাই পিং এটা দি পেলাই চাফা কৰিব পাৰি আপোনালোকে মিহি বেজি দি পেলাই কৰিব পাৰে বা কাপোৰত মৰা পিঙো ইউজ কৰি লৈ পেলাই আপোনালোকে চাফা কৰিব পাৰে এইবিলাক জেগাত যদি লিক কৰে আপোনালোকে টেপলুন মাৰি লৈ পেলাই টান কৰি দিলে হৈ গ'ল আৰু গেছটো ইয়াৰ তলত লগোৱা হ'ব সেইটো আপোনালোকক মই দেখাই আছো গেছটো লগালে পেলাই টেংকিটো এতিয়া কানেকশ্যন দিয়া নাই এতিয়া কানেকশ্যন দিম ৰেগুলেটৰটো ইয়াত পেকিং হৈ আছে নতুন গেছ বৰ্ডাৰ এইটো এতিয়া খুলিব লাগিব চিলেই হৈ আছে বস্তু আপোনালোকে দেখা পাইছেই এইটো চেক কৰি ল'ব লাগে সদায় এইটো এনেকৈ টান কৰি ল'ব লাগে ঢিলা হৈ থাকিব নালাগে ঢিলা হৈ থাকিলে গেছটো পূৰা অ'পেন হৈ যাব মানে ক'ব গ'লে গেছটো এইফালে ওলাই যাব আৰু জুইটো আপোনাৰ ডাঙৰকৈ লাগি যাব প্ৰব্লেম হৈ যাব সেইটো কাৰণে চুইচটো সদায় চেক কৰি ল'ব লাগে আৰু এইটো ৰেগুলেটৰ হয় ৰেগুলেটৰটো এতিয়া মই লগাম ৰেগুলেটৰটো লগোৱাৰ আগত সদায় চাই ল'ব লাগে ভিতৰত যদি পিনটো যদি অন হৈ ওলাই থাকে আকৌ গেছটো লগালগ আহিয়ে যাব সেইটো কাৰণে এইটো অফ কৰি ল'ব লাগে তলফালে আহিলে পিংটো ওলাই গ'লে তাত যোনটো পিং আছে টাচ এইবিলাক গেছটো আহে এইটো অফ কৰি ল'ব লাগে আৰু এই বস্তুটো সদায় কোমল হ'ব লাগে তেতিয়া লগাবলৈ ভাল হয় যদি হোল্ডাৰটো যদি বেয়া হয় তেতিয়া এইটো টান হয় ক'ব গ'লে ইয়াত বহাবলৈ অলপ অসুবিধা হয় ভাল কোমল হ'লে ফিটিং কৰিবলৈ ভাল হয় ইয়াত ৰেগুলেটৰ লগোৱাৰ পিছত গেছটো অন কৰি দিলোঁ ইয়াত গেছটো এতিয়া পাইপত গুচি গ'ল এতিয়া তাত অলপকৈ চুইচটো অন কৰিব লাগিব কৰি লৈ পেলাই গেছটো জ্বলাই দেখাই আছোঁ ইয়াত তলতে মাৰিব লাগিব গেছটো ইয়াত আহি গ'ল লাইটাৰত লাগিবলৈ মন নকৰে জুইচলা কাটি হ'লে ভাল হয় পটককৈ জ্বলাই জুইচলা নতুন জুইচলা মাৰি দিওঁ জুইচলা বা পেট্ৰল মেচ হ'লে ভাল হয় লাইটাৰত পটককৈ জুইটো নধৰে সেইটো প্ৰব্লেম হয় এতিয়া মই জুইচলা মাৰি লৈ পেলাই জ্বলাই পেলাই আপোনালোকক মই দেখাই আছোঁ গেছটো অলপকৈ খালি খুলি ল'ব লাগে মানে হালকা চাহ ক'ব গ'লে আৰু গেছটো যেতিয়া খুলিব নহয় চাউণ্ডটো কৰিব সেইটো গম পাবই আৰু গেছটো আহি থাকিলে এতিয়া লাগি গ'ল গেছটো এতিয়া কমাই ৰাখিছোঁ ইয়াত চুইচটো কম বেছ কৰিব পাৰি এইটো যদি আপুনি বেছিকৈ দি দিয়ে তেতিয়া বেছিকৈ জ্বলিব জ্বলাই দেখাই দিছোঁ তলত জ্বলি আছে গেছটো এইটো মানে ৰঙা হৈ যাব হিট হৈ যাব আৰু বেছিকৈ দিব হ'লে বেছিকৈ গেছ জ্বলিব বেছিকৈ দিব নালাগে এইটো অলপমানকৈ মানে হিট হোৱাকৈ দিব লাগে তেতিয়া গেছটো কমকৈ কনজিউম কৰিব গেছ বৰ্ডাৰখনে যদি বেছিকৈ যদি দি দিব নহয় বেছিকৈ জ্বলিব এতিয়া প্ৰথম অৱস্থাত নতুন হৈ আছে অলপ ধোঁৱাব মানে হিটটো হৈ যোৱাৰ পিছত ধোঁৱাটো নোলোৱা হ'ব এতিয়া এইটো ভিতৰৰ যোনটো জালিটো এইটো হিট হৈ গ'ল এইটো লাল হৈ যাব ইয়াৰ পিছত হিটটো হৈ পেলাই গোটেই বুডিংটোত আহি যাব আৰু এইটো এনেই ওপৰত এতিয়া টেষ্ট কৰিবৰ কাৰণেহে লগোৱাই থোৱা আছে গেছ বৰ্ডাৰখন প্ৰায় তলৰ পৰা যোনটো ভুচি আছে ভুচিৰ পৰা 2.5 ফুট ওপৰত গেছ বৰ্ডাৰখন ৰাখিব লাগিব এতিয়া বেছি হাইটত ৰখা আছে ইমান হাইটত ৰাখিব নালাগে ইমান হাইটত ৰাখিব হ'লে পোৱালিয়ে হিট নাপাব পোৱালিয়ে হিটটো পাব হ'লে প্ৰায় ভুচিটোৰ পৰা যোনটো আপোনাৰ পোৱালি থাকিব পোৱালি লেভেলৰ পৰা মই ক'ব গ'লে জোখ কৰি ল'ব লাগে 2.5 ফুট হাইটত ৰাখিব লাগে পোৱালিটোৱে ইয়াৰ তলত আহিলে পেলাই হিট ল'ব হিটটো লৈ পেলাই আঁতৰি গুচি যাব পোৱালিটো থুপ নলয় যদি বেছি হাইটত লগাব হিটটো নাপাব পোৱালিটো থুপ লৈ ল'ব এইটো এতিয়া চেক কৰি হৈ গ'ল এইখন এতিয়া অফ কৰি দিম আকৌ ইফালখন চেক কৰিম এখনকৈ চেক কৰি দিছোঁ ক'ৰবাত লিক আছে নে নাই নতুন গেছ বৰ্ডাৰ হয় সেইটো কাৰণে চেক কৰি দিয়াটো ভাল হয় ক'ব গ'লে এইটো চাইডটো অফ কৰি দিলোঁ আকৌ ইখন অন কৰি লৈ পেলাই ইখন চেক কৰিম পেট্ৰল মেচ হ'লে বেছি ভাল হয় জুই চলাতকৈ পেট্ৰল মেচ মাৰি দিলে পটককৈ মানে লগাবলৈ কাৰণে জুইত লগাব মানে বহুত ভাল পেট্ৰল মেচত এতিয়া লাগি গ'ল জুইটো লাগি যোৱাৰ পিছত এইটো বহাই দিব লাগে প্ৰথম অৱস্থাত ধোঁৱাবই এইটো মানে নতুনকৈ জ্বলিছে এইটো ধোঁৱাবই ইয়াত মানে পেইন আছে ক'ব গ'লে
জ্বলি পেলাই যেতিয়া হিট উঠি যাবে ধোঁৱাটো পিছত গেছ বৰ্ডাৰটো ইউজ কৰিলে ধোঁৱাটো ইমানকৈ নোলোৱা হ'ব এটা হিট হৈ পেলাইটো ৰঙা হৈ আহিছে লাইটবিলাক জ্বলি আছে কাৰণে আপোনালোকে ভালদৰে ধৰিব পৰা নাই লাইটবিলাক অফ কৰিলে দেখা পাব এইটো ৰঙা হৈ গৈছে হিটটো ওলাব কাৰণটো ৰঙা হৈ গৈছে বেছিকৈ বহাই দিলে বেছিকৈ জ্বলিব আৰু কমকৈ কৰিলে কমকৈ জ্বলিব এতিয়া এইটো বৰ্তমান চেক কৰি দিলোঁ লিক নাই আৰু দুখন নতুন বৰ্ডাৰ আছে সেই দুখনো চেক কৰিব লাগিব তলত আছে এই দুখন তলতে চেক কৰিম এইখনো খাই গ'ল বৰ্তমান ইয়াত চেক কৰিব লাগিব ঢিলা হৈ থাকিব যে নালাগে ঢিলা হৈ থাকিলে গেছটো খাই থাকিব ইয়াত অফ অন লিখা থাকে চুইচটো ভালদৰে ওচৰৰ পৰা মই দেখাই দিছোঁ অফ অন ইয়াত লিখা থাকে অফ অন লিখা আছে এইটো সাইডে ঘূৰালে গেছটো অন হ'ব আৰু এইটো সাইডে ঘূৰালে অফ হ'ব এটা গেছটো মই অফ কৰি লৈছোঁ ক'ব গ'লে এইটো সাইডে ঘূৰাই লৈছোঁ টান কৰি ল'ব লাগে ৰেগুলেটৰ এতিয়া গেছটো অন কৰি দিম এইখনত এতিয়া লিক আছে বৰ্তমান এখন গেছ বৰ্ডাৰ এতিয়া লিক পোৱা গৈছে মানে নটবিলাক টানিব লাগিব ইয়াত লিক আহিছে ইয়াত মানে টেপটোন মাৰিব লাগিব এইবিলাক ঢিলা হৈ আছে নতুন গেছ বৰ্ডাৰ এইবোৰ টান দিয়া নাই নটকেইটা টান দি পেলাই গেছটো অন কৰিব লাগিব বৰ্তমান এতিয়া লিক কৰিছে লগাওঁতে মই গম পালোঁ নটবিলাক যদি ঢিলা হৈ থাকে তেতিয়া গেছটো লিক কৰিব গেছটো লিক কৰিলেতো গোন্ধাব আৰু চাউণ্ড কৰিব গম পাবই আৰু ইয়াত জুইচা কাঠি মাৰিব হ'লে জুই লাগি যাব যদি লিক হৈ থাকে সেইকাৰণে চেক কৰি ল'ব লাগে এতিয়া গেছটো অন কৰিম পেট্ৰল মেচ হ'লে বেছি ভাল হয় এই জুইচলা কাঠিত মানে অলপ প্ৰব্লেম হয় ভালকৈ জুইটো নেলাগিলে পটককৈ প্ৰব্লেম আহি যায় গেছটো এনেই গুচি যায় এখন গেছ বৰ্ডাৰ এতিয়া চলি গ'ল আৰু এইখনো এতিয়া অন কৰিম পুৰা হিট হৈ গ'ল গেছ বৰ্ডাৰখন কমকৈ খুলিলে গেছটো কমকৈ জ্বলিব আৰু বেছিকৈ চুইচটোত যদি বেছিকৈ যদি গেছটো খুলি দিয়ে বেছিকৈ জ্বলিব বেছিকৈ জ্বলিলে গেছটো সোনকালে শেষ হৈ যাব বেছিকৈ মানে গেছটো খুলিব নালাগে কমকৈ গেছটো দিব লাগে আৰু এইটো ক'ব গ'লে আগনিশা যদি বুডিংটো টেম্পাৰেচাৰ ভালকৈ হৈ থাকে তেতিয়া কোনো নালাগে মানে গেছ বৰ্ডাৰটো পিছনিশাতহে গেছ বৰ্ডাৰ দিব লাগে আৰু গেছ বৰ্ডাৰটো দিলে হিটটো ভালকৈ হয় পোৱালিটোৱে ভালদৰে হিটটো পায় আৰু পোৱালিটো ভালদৰে হিটটো পালে মানে দানা খাব পানী খাব আৰু সিহঁতৰ যোনটো য়কটো সোনকালে গলি যাব নাইটো শুকাই যাব মানে নাইটো সোনকালে শুকাই গ'লে ইনফেকশ্যন নহয় সেইটো কাৰণে মানে বুডিঙত গেছ বৰ্ডাৰটো দি পেলাই হিটটো দিলে ভাল হয় আৰু বহুতে বুখাৰী লগায় বুখাৰী দি পেলাই হিট দিব পাৰে মই স্কিনত দি দিছোঁ এইবিলাক কাঠৰ গুড়ি দি পেলাই মানে চলায় বুখাৰীবিলাক আৰু ধানৰ যোনটো বাকলি ভুচিটো এই ফলিয়াটো দি পেলাই বুখাৰীত চলাব পাৰে বুখাৰী ইউজ কৰে বহুতে হিট দিবৰ কাৰণত আৰু গেছ বৰ্ডাৰটো মানে হ'লে অলপ কষ্টলি হয় কিন্তু ইয়াত মানে ধোঁৱাটো ইমানকৈ নোলায় বুখাৰী লগাব হ'লে সেই বুখাৰীৰ পৰা এডাল পাইপ থাকে সেই পাইপটো বাহিৰলৈ উলিয়াই দিব লাগে মই স্ক্ৰীনত ফটো দি দিছোঁ আপোনালোকে দেখা পাইছে মানে ধোঁৱাটো বাহিৰত ওলাই যায় ধোঁৱাটো বাহিৰলৈ ওলাই গ'লে এছাইটিছ প্ৰব্লেম নাহে যদি ধোঁৱাটো পোৱালিটোৱে উশাহ নিশাহত ল'ব এছাইটিছ প্ৰব্লেম আহি যাব আৰু গেছ বৰ্ডাৰটো কেনেকৈ ফিটিং কৰিব লাগে ডিছক্ৰিপশ্যনৰ লিংকত ভিডিঅ' দিয়া আছে গেছ বৰ্ডাৰ কেনেকৈ ফিটিং কৰিব লাগে এই পাৰ্টছবিলাক চব খোলা আহে গেছ বৰ্ডাৰ এইটো ফিটিং কৰিব লাগে আৰু কিছুমানবিলাক গেছ বৰ্ডাৰ ফিটিং আহে ফিটিং কৰি পেলাইও ছাপ্লাই দিয়া হয় আৰু ফিটিং নকৰাকৈও দিয়া হয় আৰু ময়ো এইবিলাক গেছ বৰ্ডাৰ ছাপ্লাই দি থাকোঁ মই দিয়া এইবিলাক ফিটিং কৰি পেলাই ছাপ্লাই দিওঁ বেছিভাগ যিহেতু বহুতে মানে ফিটিং কৰিব নাজানে সেইটো কাৰণে ফিটিং কৰি পেলাই পঠাই দিওঁ আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং